ছাৰবাইদেউসকল, কৰ্মচাৰীৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইমাত্ৰ কেইটামান গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে, যিটো ৰাজ্য চৰকাৰৰ অধীনৰ সকলো বিভাগৰ সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী হয়। ছাৰবাইদেউসকল, আৰু যি মাননীয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁ যি আপোনাৰ খবৰটো দিছে সামাজিক মাধ্যমত, সেই খবৰৰ ভিত্তিত এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে 30 লাখ টকালৈকে আপোন ঘৰৰ সুবিধা ল'ব পাৰিব। আৰু ইতিমধ্যে 15 লাখ টকা যিসকল কৰ্মচাৰীয়ে লৈছে তেখেতসকলে আকৌ নতুনকৈ আৰু 15 লাখ টকাৰ সুবিধা ল'ব পাৰিব। আৰু যাৰ ফলত তেখেতে বিশেষ কথাটো কৈছে সেয়া হ'ল সপোনৰ ঘৰ নিৰ্মাণৰ ইচ্ছা সকলোৰে মনত সোমাই থাকে। আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এই ইচ্ছাক ৰূপায়ণলৈ ৰূপান্তৰ কৰিবলৈ আপোন ঘৰ আঁচনিৰ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে 43,000 চৰকাৰী কৰ্মচাৰীক 624 কোটি টকা ৰাজসাহায্য প্ৰদান কৰা হৈছে। তাৰমানে যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে আপোন ঘৰৰ সুবিধা লৈছে সেইসকল কৰ্মচাৰীয়ে যি আপোনালোকে ৰাজসাহায্য লাভ কৰে, সেয়েহে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে যে সেই ৰাজসাহায্য মোকলাই দিছে। তেনে ক্ষেত্ৰত আপোনালোকে আজি নাপালেও অহাকালিৰ পৰা আপোনালোকৰ একাউণ্টত যিকোনো সময়ত আপোনালোকে আপোন ঘৰৰ যি সুদ, সেই ৰাজসাহায্য সেই সুদৰ টকাকেইটা আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু যাৰ ফলত এয়া নিশ্চয় ভাল খবৰ যে আপোনালোকৰ ৰাজসাহায্যৰ টকাখিনি আপোনালোকে একাউণ্টত পাবলৈ গৈ আছে।